শ্ৰম কোড বাতিল কৰা মানে আমাৰ ৰান্ধনীবিলাকক যে বোলে এই দৰমহা পাতিগিলা যে দিয়া নাই বাঢ়াই নিদিয়ে তাৰ কাৰণে আমি ধৰ ইয়াতে আমি হেৰি কৰিব আহিছোঁ, আন্দোলন কৰিব আহিছোঁ। কাৰণ ৰান্ধনীবিলাকক পইচা দিয়া বুলি কৈ হেনা হেমন্ত বিশ্ব শৰ্মাই দৰমহাখিনি বাঢ়াই নিদিয়ে, পইচা পাতি বাঢ়াই নিদিয়ে। তাৰ কাৰণে আমি ইয়াতে একগোট হৈ আহিছোঁ আৰু কি। কাৰণ ৰাতিপুৱাৰ পৰা 8টা বজাৰ পৰা 2টা বজালৈকে আমাক ধৰ কাম কাজগিলা কৰোৱাই আৰু লেট্ৰিন বাথৰুম চাফা কৰে, ল'ৰা ছোৱালীৰা হাগা মুটাও চাফা কৰিব লাগে। কাৰণ ইমান কষ্ট দিয়ে, তাৰ মাজত আমাক 1500 টকা দিয়ে চৰকাৰে, হেমন্ত বিশ্ব শৰ্মাই। কাৰণ আমি আমাক বৰ্তমান 26,000 টকাৰ কাৰণে দাবীৰ কাৰণে আমি ইয়াতে হেৰি কৰিব আহিছোঁ আৰু কি, আন্দোলন কৰিব আহিছোঁ। মাননিটো দিয়াই নাই ছাৰ। মাননি 500 টকা বাঢ়াই দিছে। কাৰণ আমি 500 টকাটো কি হ'ব, আমাৰ 1500 টকাৰ জাগাত 500 টকা বাঢ়াই দিলে 2000 টকা। 2000 টকাতো ছাৰ হেৰি নকয়, আমাৰ সংসাৰ নচলে। ল'ৰা ছোৱালীক খৰচ পাতি দিব নোৱাৰো, কলেজত আহিবৰ কাৰণে গাড়ী ভাড়া দিব নোৱাৰো। সেইকাৰণে আমাৰ ল'ৰা ছোৱালীখিনি পিছ পৰি আছে। কাৰণ আমাৰ ল'ৰা ছোৱালী মেট্ৰিক পাছ কৰিছে, কলেজত পঢ়াব নোৱাৰো। কাৰণ সেইকাৰণে আমি হেমন্ত বিশ্ব শৰ্মাক দাবী কৰিছো যে আমাৰ ৰন্ধন কৰ্মচাৰী আমাক মাননি নালাগে, মজুৰি দিব লাগে। কাৰণ ইমান কষ্ট কৰি মানে আমাৰ 1500 টকা 50 টকাৰ আমাৰ কি কাম হয়। কোনো চেনি আনিলে চাপাত আনিব নোৱাৰো, চাপাত আনিলে আমি বজাৰ আনিব নোৱাৰো। কাৰণ এনেকুৱা কৰিলে নহব নহয়। আমাক যদি দিব নোৱাৰে, কাৰণ আমাক মজুৰি মাননি নালাগে, আমাক মজুৰি দিব লাগে। 500 টকাটো আপোনালোকে পাইছে? 500 টকাটো পোৱাই নাই আমি। কাৰ্যকৰী কৰিছে নে? কাৰ্যকৰীটো কৰা নাই না, আমিতো ইয়াতে কৰছোৱে। কৰাৰ কাৰণে আমি তথাপিও 500 টকা দিম বুলি কৈ আমাক দিয়াই নাই এতিয়া। আৰু 1500 টকা দিছেহে, 1000 টকাহে দিয়ে। আৰু কাৰণ বছৰত 2000 2500 কৰি মাৰি 500 টকাটো তেনেকুৱা এৰিয়া হিচাপেহে দিয়ে। মাহে নিদিয়ে আৰু কি। এই মাহত বকেয়া আছে? বকেয়াটো আমাৰ ধৰ 2 মাহত 3 মাহত বকেয়া আছে। 3 মাহত বকেয়া আছে, বকেয়াখিনিও নিদিয়ে আৰু কি। 500 টকাটো বছৰৰ মূৰতহে দিয়ে। শেষত চৰকাৰলৈ কি আহ্বান জনাব? শেষত চৰকাৰলৈ আহ্বান মানে আমি হেমন্ত বিশ্ব শৰ্মাক কৈছো যে আমাক মাননি নালাগে, ৰান্ধনীবিলাকক মজুৰি লাগে। দিনৰ প্ৰতি মজুৰি দিলে আমি মজুৰিৰ কাৰণেহে আমি চৰকাৰক দাবী জনাইছো।